হৈছিল নাগালেণ্ডত মঙ্গলবাৰে নিশা। নাগালেণ্ডত ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল অসম আৰক্ষীৰ এটা দল। অসম আৰক্ষীৰ ওপৰত চলিল নগা দুৰ্বৃত্তৰ আক্ৰমণ। আমাৰ থানাৰ যি সীমা আচলতে ৰমখাম মেটকি এলেকাত তেওঁলোকে কিবা বাইক ৰিকভাৰীৰ কাৰণে তেওঁলোক অপাৰেশ্যন এটাত পাহাৰলৈ গৈছিলে আৰু তেওঁলোকক তাৰ স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰু প্ৰায় 15 ঘণ্টা সময় তেওঁলোক আবদ্ধ কৰি ৰাখিছে। গুৰুতৰভাৱে আহত অসম আৰক্ষীৰ এজন জোৱান। উৰে নিশা আবদ্ধ হৈ পৰিল নগা দুৰ্বৃত্তৰ ওচৰত আৰক্ষীৰ দলটো। নাগালেণ্ডত ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল অসম আৰক্ষীৰ এটা দল। গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ এটি দলক চোৰাং গাড়ী সৰবৰাহৰ চক্ৰই আবদ্ধ কৰি প্ৰাণনাশী আক্ৰমণৰ সংঘটিত কৰাৰ লগতে কাঢ়ি ৰাখিলে আৰক্ষীৰ দলটোৰ অস্ত্ৰও। নাগালেণ্ডৰ মোককচুং জিলাৰ য়াচাংচি বস্তিত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে অসম আৰক্ষীৰ এটা 16জনীয়া দলে মঙ্গলবাৰে নিশা গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নাগালেণ্ডৰ য়াচাংচি বস্তিলৈ গৈছিল। টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগাৰাম ফুকনৰ নেতৃত্বত যোৱা দলটোত অভিযান চলোৱাৰ সময়ত দুৰ্বৃত্তৰ দলে আগুৰি ধৰে আৰু প্ৰাণনাশী আক্ৰমণ কৰে। এই আক্ৰমণত একাদশ অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱান বিদ্যুৎ দত্ত গুৰুতৰভাৱে আহত হয় আৰু তেওঁ বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈ আছে। আমাৰ এটা পাৰ্টি যোৰহাট থানাৰ কোঅৰ্ডিনেশ্যন উইথ টিয়ক পুলিচ ষ্টেচন তেওঁলোকে এটা বাইক চোৰ ধৰিবলৈ আমাৰ যি শিৱসাগৰ ওচৰত বৰ্ডাৰ আছে তাতে গৈছিলে। যাওঁতে কিন্তু তেওঁলোকে য়াচং বস্তি আছে তাত গৈ পালে। তাতে বস্তিৰ মানুহ তেওঁলোকক মানে চাৰাউণ্ড কৰিলে আৰু এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল। তেওঁলোকে ভাবিলে যে বাহিৰৰ পৰা কোনোবা আহিছে। সেই কনফিউজনত এটা আমাৰ কনষ্টেবলে দুখ পালে, তো তেওঁ এতিয়া এডমিট হৈ আছে। বাকী যেতিয়া এইটো কনফিউজন হোৱাৰ পিছত মই SP মোককচুঙক ফোন কৰিলোঁ, তেওঁ আমাক সহায় কৰিলে আৰু নিজৰ টীম পঠালে। তেতিয়া ৰাতিপুৱা এতিয়া আমাৰ টীম ঘূৰি আহিছে তাৰ পৰা। বিদ্যুৎ দত্ত। মঙ্গলবাৰে নাগালেণ্ডত অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ এটা দলক নগা দুৰ্বৃত্তই আবদ্ধ কৰি থোৱা ঘটনাই সমগ্ৰ অঞ্চলতেই এক তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নিশা টিয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগাৰাম ফুকনসহ আৰক্ষীৰ এটা 16জনীয়া দলে যোৰহাটত বিভিন্ন সময়ত গাড়ী চুৰি কাৰ্যৰ সৈতে জড়িত থকা এটা চক্ৰক কৰায়ত্ব কৰি নাগালেণ্ডৰ য়াচাংচি বস্তিত উপস্থিত হৈছিল। অসমৰ ভূমি বুলি আৰক্ষীৰ দলটোৱে ভুলবশতঃ নাগালেণ্ডৰ ভূমিত নিশা উপস্থিত হোৱাক লৈ বস্তিবাসীৰ সৈতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আৰক্ষীৰ দলটো আবদ্ধ কৰে নগা দুৰ্বৃত্তই। লুনা সোণোৱালৰ নেতৃত্বত এটি দল ঘটনাস্থলীত উপস্থিত হৈ 16জনীয়া দলটোক উদ্ধাৰ কৰে। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ টিয়কত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে উক্ত ঘটনাৰ বিষয়ে তেওঁ অৱগত হোৱাৰ লগে লগেই নাগালেণ্ডৰ মোককচুং আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰি সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰে। আটক কৰিব পৰা নাই। এইটো হুলস্থুল হোৱাৰ পিছত তেওঁলোকে খালি এইটো বিচাৰি থাকিলে, কিন্তু বিচাৰি পোৱা নাই। এতিয়া ঘূৰি আহিছে। এইটো কি চুৰি সংক্ৰান্তীয় বস্তু আছিলে নেকি? বাইক চোৰ আছে। আমাৰ যোৰহাট পৰা যোৱা মাহত কিছুমান বাইক চুৰি হৈছিলে। তো সেইটো মানে ক্ৰেডিবল ইনফৰমেশ্যন আছিলে যে তাতে গৈ সেইজন লুকাই আছিলে, কিন্তু তেওঁলোকে যি বাগান আছে সেইটো অসমত আছে সেইটো বুলি গৈছিলে, কিন্তু ভুলতে এইটো নাগালেণ্ড বস্তিত গৈ পালে আৰু তাতে সেইটো এনেকৈ পৰিস্থিতি হ'ল। চাৰাউণ্ড যেতিয়া কৰিলে তেতিয়া এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল, কিন্তু এনেই উচিত মাৰপিট কৰা নাই। হুলস্থুলত এইটো ইঞ্জুৰি হৈছে আৰু এটা ট্ৰিটমেণ্ট চলি আছে। জেনেৰেল পিপল আছিল না বস্তিৰ মানুহ আছে। এতিয়া তেওঁ ভৰ্তি হৈ আছে। আমি পিছত গম পাম যেতিয়া মেডিকেল ৰিপৰ্ট আহে কিমান গুৰুত্ব। আসাম মেডিকেলত নাই, এইটো আদিত্য হস্পিটেল। এতিয়া মই গোটেইখিনি চাই আছো আৰু যদি কিবা কৰিবলগীয়া হ'ব তেতিয়া মই SP মোককচুঙৰ লগত কথা পাতি এতিয়া আমাৰ বৰ্ডাৰ মিটিং আমি শ্বেডিউল কৰিম। মই DCক ৰিকুৱেষ্ট কৰিছোঁ যে এনেকৈ আকৌ চিটুৱেশ্যন নহয়, সেইকাৰণে আমি এটা বৰ্ডাৰ মিটিং পাতি SOP এটা ফিক্স কৰিম। এতিয়া চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল। তেওঁলোকৰ পুলিচো আমাক সহায় কৰি আছে আৰু চিটুৱেশ্যন পিচফুল হৈ আছে। টিয়ক OC আছিলে আমাৰ যোৰহাট OC গৈ পালে পিছত
আই চি চেলেংহাট আছিলে কিমানজনী আছে নাই নাই এইটো মানে গোটেইখিনি টিম বিচাৰি আছিলে ৰাতি আৰু এতিয়া ৰাতিপুৱা ঘূৰি আহিছে কিমানজনীয়া টিম আছিলে টোটেল 16 জন গৈছিলে Thank you.